ঈশ্বৰক যে নৈবদ্যৰ ঠগিভাগ আগবঢ়াইছে, ঈশ্বৰে ইয়াৰ পৰা খাবলৈ আহিব নাহে বাৰু? কি বুলি ভাবে? ঈশ্বৰে প্ৰসাদ খায় নে বাৰু? ভকতে যে দিয়ে খায় ন? খায় নাখায়? সেইটোৱে মই এই প্ৰাথমিক কথাকেইটা কিয় আনিছোঁ, আমি যিবিলাক কৰি আছোঁ তাৰ আঁৰৰ কাৰণটো আমি সম্পূৰ্ণ স্পষ্টতাৰে জানিব লাগিব। কৃষ্ণক পূৰ্ণ বুলি কোৱা হৈছে ন, যি পূৰ্ণ তেওঁ সম্পূৰ্ণ দি দিলেও তাত মগুমাহ এটাও লৰচৰ নহয়। আমি অপূৰ্ণ, সেইকাৰণে এতিয়াহে প্ৰসাদ খাই দিলে কি হৈ যাব? চোৱা নহয়নে? ভগৱানক দিয়া পাতখিলা চোৱা নহয়, কিন্তু আমাক দিয়া পাতখিলা চোৱা হৈ যায়। জীৱ অপূৰ্ণ নহয়নে? প্ৰথম কথা। আৰু দ্বিতীয় কথা, ভগৱন্তক ভক্তই কি প্ৰদান কৰে? তেওঁ বাৰু আমাৰ ইয়াত আৰু অনন্ত কোটি ব্ৰহ্মাণ্ডৰ অধিকাৰীয়ে আপোনাৰ মোৰ প্ৰসাদৰ পাতৰ পৰাই বুটকেইটা, মগুকেইটা, নাৰিকলকণ, কলটো খাবলৈ আহিব নি? কিন্তু কিয় দিওঁ? সেইটো ভাৱ। ভগৱন্ত কিহত তুষ্ট হয়? ভাৱগ্ৰাহী জনাৰ্দন, তেওঁ ভাৱত তুষ্ট হয় হয়নে? ভাৱৰ পৰীক্ষা এটা আছে আকৌ। এবাৰ নাৰদদেৱ মৰ্তলৈ আহিলে, দুজন ভক্তক লগ পালে, একদম ফাটাফাটি ভক্ত, ৰাতিপুৱা পৰা গধূলিলৈকে একদম ঈশ্বৰ 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 কৰিয়ে থাকে, হয় নহয়? ৰাতিপুৱা পৰা গধূলিলৈ আকৌ ঈশ্বৰ ঈশ্বৰ কৰি থকা জনৰ পৰা বহুত অসুবিধা সমাজত। ৰাতিপুৱা পৰা গধূলিলৈকে যদি কোনোবাই বকি আছে, তেতিয়াহ'লে আকৌ কোনো সুবিধা নাই, নহয়নে? তেতিয়া কোনো অসুবিধা নাই। বকিবলৈ চাওক, গোটেই দিনটো বকিব পাৰি। ঈশ্বৰৰ কথা আকৌ মিনিটত হ'লেও পটককৈ ওলাবলৈ টান হৈ যায়। ভক্তি সেইকাৰণে টান। উজুতিটো খাওঁতে আয়ো মৰিলোঁ বুলিহে ওলায়, হয় নহয়? ঈশ্বৰলৈ মনত পটককৈ নপৰেতো। সেয়াই যেতিয়ালৈকে ভাৱটো জড়িত নহয় ন, তেতিয়ালৈকে ইয়াত কৃষ্ণ সূৰ্য উদিত নহয়। ইয়াত কৃষ্ণ সূৰ্য উদিত নহ'লে নাম ধৰ্ম কেনেকৈ বিদিত হ'ব? হিয়াৰ মাজে মুখৰ ভাণ্ডাৰ মুখে বাজ হয়। ইয়াত যদি নাম নাই, তেতিয়াহ'লে কেনেকৈ হ'ব ন? ভাৱত দিয়ে। বিদুৰৰ পত্নীও ভগৱন্তক ইমান বিভোৰ হৈ থাকিল যে কলটো পেলাই বাকলিটোহে তুলি দিছিল, ভগৱন্তে বাকলিটোও খালে। আমি কি বুলি ক'লোহেঁতেন? এই বাকলিটো খাবলৈ দিছে। আমাৰতো ডাঙৰ কল সৰু কল পৰিলেও কেতিয়াবা বিপদ হৈ যায়, হয়নে? গতিকে খবৰ কি বিচৰা হৈছে? ভক্তজনৰ ভাৱটো কি? নাৰদদেৱ আহিলে, দুইজন ভক্তক লগ পালে, দুইজনে পূৰা ঈশ্বৰৰ নাম লৈ আছে। এজনক ক'লে বুলিব এওঁলোকৰ ভাৱটোনো কেনেকুৱা জানোচোন। নাৰদদেৱ আহি একদম উপস্থিত হৈ দিলে। আপোনালোকৰ ইয়াত এটা কথা মোৰ অন্তৰত মানে বেছি ভাল লাগিছে, মানে ৰাইজৰ সমাগম হৈছে বা অনুষ্ঠানটো সুন্দৰভাৱে হৈছে, এইটো বেলেগ কথা। কিন্তু আজিলৈকে মই বেছি অনুষ্ঠানলৈ যোৱা নাই, কিন্তু যিমান অনুষ্ঠানলৈ গৈছোঁ ন, সকলো অনুষ্ঠানৰ পৰা এই নামঘৰত এটা বিশেষত্ব এটা দেখা পাইছোঁ। সেইকাৰণে মুখৰ পৰা প্ৰকাশ কৰিছোঁ। এই নাৰদদেৱৰ প্ৰতিমূৰ্তি এভাগ আছে। প্ৰতিমূৰ্তি থাকক, সাধাৰণতে মানে নাৰদদেৱকটো আমাৰ মানে টুটুকীয়া বুলি কৈ দিয়ে, কিন্তু নহয়। সত্ৰীয়া সংস্কৃতিটো তিনিটি কাষ্ঠাই আছে: নাৰদী কাষ্ঠা, গৰুড কাষ্ঠা আৰু হনুমন্ত কাষ্ঠা। মূল কথা হ'ল কি, বৈষ্ণৱ পৰম্পৰা সেই তিনিজন মহাভক্তৰ পৰা আৰম্ভ হৈছে। কোনোবা এটি পৰম্পৰা নাৰদদেৱৰ পৰা, কোনোবা এটি পৰম্পৰা মহাভকত গৰুডৰ পৰা, আৰু কোনোবা এটি পৰম্পৰা ভক্ত হনুমন্তৰ পৰা। গতিকে তিনিওজনৰ প্ৰতিমূৰ্তি যে ইয়াত ৰাখিছে, ভাল লাগিছে, আৰু সেইটো মোৰ ভাৱহে। যাই হওক, এতিয়া চাওক, যেতিয়া নাৰদদেৱ আহিলে, লগ পাই পেলাই দুইজনে একদম হতভম্বা, বৈকুণ্ঠৰ পাৰিষদক লগ পাইছোঁ। কথা পাতোতে ঈশ্বৰৰ কথা ওলালে। ঈশ্বৰৰ কথা ওলাওঁতে তেতিয়া প্ৰথমজনে সুধিছে, বোলে ভগৱানে কি কৰি আছেনো? মন যায় নহয়, ভগৱানেনো বৈকুণ্ঠত কি কৰি থাকে? আমি বাৰু তেওঁৰ কথাকে গাই মেলি চলি আছোঁ। তেওঁ কাৰ কথা কৈ চলি আছে, হয় নহয়? আমি আকৌ তেওঁৰ কথা কৈহে চলি আছোঁ, হয় নহয়? কাৰণ তেওঁ নিদিলে উশাহ নিশাহটোও ল'ব নোৱাৰি নহয়। এইটো আকৌ ডাঙৰ কথা, নহয়নে? তেওঁ যদি চুইচটো অফ কৰি দিয়ে ন, কথা মুখ মেলাতে থাকিব, সকলো শেষ। এতিয়া ইয়াৰ পাছত তাৰপিছতে কি হ'ল? ভগৱানে বোলে কি কৰিছে? ভগৱানে বোলে বৈকুণ্ঠত বহি কিমান কাম কৰিব। এই বহি লৈ পেলাই ধুনীয়াকৈ আজি বেজী এটা লৈছে বোলে। বেজী চিনি পাইছে নহয়? বেজীটো মাজেদি কেনেকৈ হাতীটো পাৰ কৰিব পাৰি তাকে লাগি আছে। তেতিয়া এইজনে ক'লে, বোলে ৰাতিপুৱাই কি অদৰকাৰী কথা কৈছে, ভগৱানৰ কাম নাই নি? বেজী ফুটাটোতে হাতীটো কেলৈ পাৰ কৰিব? আৰু পাৰ হোৱা সম্ভৱ জানো? নহয় ন, কেনেকৈ সম্ভৱ? বেজী ফুটাইনো হাতীটো পাৰ হয়নে? গ'ল কথা গ'ল। ইজনক ক'লে, সেয়া শুনিছা নহয়, ভগৱানে বৈকুণ্ঠত বেজী ফুটাই হাতী পাৰ কৰি আছে। তেতিয়া ইজনে আকৌ কৈছে, ভগৱান সৰ্বসামৰ্থ্যৱান, তেওঁ যিকোনো কাম কৰিব পাৰে। গছৰ গুটিটোত যেতিয়া গোটেই গছজোপা ভৰাই দিব পাৰে, বেজী ফুটাইতে হাতীটো পাৰ কৰাটো কি টান কাম? তেওঁ কি উদ্দেশ্যত কোনে কয়, কোনে বুজিব পাৰিব? ধৰিব পাৰিছেনে? এজনে যুক্তিটো লগাই দিলে যে ভগৱানে কিয় কৰিব, ভগৱানৰ কাম নাই নি? সেইটোনো সম্ভৱ নে? বেজী ফুটাইতে হাতীটো কেনেকৈ পাৰ হ'ব?
ইজনে কি ক'লে তেওঁ সৰ্বসামৰ্থ্যৱান, তেওঁ যিকোনো কাম কৰিব পাৰে। আমি কিমান বুজিছোঁ, কিমান ধৰ্ম কৰ্ম কৰিছোঁ, কিমান শাস্ত্ৰ কথা জানো, এইটো ডাঙৰ কথা নহয়। ডাঙৰ কথা এইটোহে যে ঈশ্বৰৰ প্ৰতি ভাৱটো কি, নহয়নে? তেওঁ ভাৱত তুষ্ট হয়। আমি কি কৰিছোঁ কি নকৰিছোঁ তাৰ পৰা তেওঁ আমি কাষ চাপিব নোৱাৰোঁ। সেইকাৰণে ক'লে কৰ্ম মাৰ্গৰে নোৱাৰি। তেওঁ কেনেকুৱা কাম কৰিছে, আমি কি কাম কৰিছোঁ, হয় নহয়? দ্বিতীয়তে চাওক আপুনি, জ্ঞানেৰে আমি নিজৰ মগজে নিজেই নিজকে ঢুকি নাপাওঁ, ঈশ্বৰক কেনেকৈ ঢুকি পাওঁ? ভক্তিত, জ্ঞান আৰু ভক্তি মাৰ্গৰ মাজত সেইখিনিতে পাৰ্থক্য। কি ক'লে? জ্ঞান মাৰ্গত কোৱা যায় যে প্ৰথমতে মই জানিম, জানিলৈহে মানিম। ভক্তিত সেইটো কোৱা নাযায় মই মানিম, মনাৰ পাছতহে জানিম, হয় নহয়? এতিয়া আপোনালোকে কওকচোন, ভগৱানক মানিব লাগে নে জানিব লাগে বাৰু? কি বুলি ভাবে? জানিবও লাগে, মানিবও লাগে। বাকীসকলে কি ভাবে? পিছৰ পৰা কওকচোন, ভগৱানক জানিব লাগে নে মানিব লাগে? কি ভাবে? মানিব লাগে। আমাৰ ককাসকলে কিবা ক'ব নি? ভগৱানক জানিব লাগে নে? এইটো নাভাবিব দেই মই ইয়াত আহি কিবা একদম ডাঙৰ কিবা জৰীপ চলাইছোঁ বুলি। এইটো ভাবৰ আদান প্ৰদান আৰু, হয় নাই? ইজনে কথা বতৰাৰ পৰাহে আলোচনাত সোমাব পাৰিম। কি বুলি ভাবে? দুইটাই লাগিব। বাৰু এতিয়া চাওক, আমি যেতিয়া ভক্তি মাৰ্গৰ কথা কওঁ ন, প্ৰথম ভগৱন্তক মনাৰ কথা আহে, নহয় জানো? মানিলেহে জানিব। যেনেকৈ আমি কওঁ বোলে মাক দেউতাকক মানে দেই, কিন্তু মই ডাঙৰ দীঘল হ'লোঁ, মা দেউতা ককা আইতা সমাজ এইবোৰ চব বুজি পাওঁ, কিন্তু যদি মই নামানো তেতিয়াহ'লে নহ'ব ন। ভগৱানক মানিব লাগিব। ভগৱানক কোনেও জানিব নোৱাৰে, সেইটো আকৌ ডাঙৰ কথা। কাৰণ ঋষিমুনিসকলৰ বুদ্ধি গৈ পেলাই খুন্দা খাই পেলাই উভতি গুচি আহে, বুজি নাপায়। বোলে কৃষ্ণক বুলিচোন আমি ভগৱান বুলি জানিছোঁ, কৃষ্ণক ভগৱান বুলি জনা নাই। কৃষ্ণক ভগৱান বুলি কি কৰিছোঁ? মানিছোঁ। ভগৱন্তই নিজেই কৈছে, মনুষ্যানাম সহস্ৰেষু কশ্চিৎ য়ততি সিদ্ধেত য়ততামপি সিদ্ধাত্মান কশ্চিৎ মানাং বিতি তত্ত্বতঃ, যে 1000জন মনুষ্যৰ ভিতৰত এজন ধাৰ্মিক, তেনেকুৱা 100জন ধাৰ্মিকৰ ভিতৰত এজন আধ্যাত্মিক। তেওঁ আংশিক ৰূপত ভগৱন্তক জানিব পাৰে, আংশিক ৰূপত, সম্পূৰ্ণও জানিব নোৱাৰে। দশমত আহে ন, ব্ৰহ্মাদি প্ৰজাপতিসকলে যেতিয়া ঈশ্বৰক স্তুতি কৰিবলৈ যায় ন, ঈশ্বৰক দেখাই নাপায়। পুৰুষ সূক্তৰে 1000 বছৰ বহি স্তুতি কৰি থাকিব লগা হয়, তাৰপিছত ঈশ্বৰৰ মাতটো শুনিবলৈ পায়। আমিতো সাধাৰণ মনুষ্য। তাৰ বিপৰীতে ধৰ্ম পালিব লাগে নে মানিব লাগে? ধৰ্ম পালিব লাগে। আমি লাগি থাকোঁ মানাত, বোলে আমি বৈষ্ণৱ মাৰ্গত আছোঁ, বৈষ্ণৱ মানুহ, নহয়নে? বৈষ্ণৱ মাৰ্গত থাকি আমি আমুক মানুহ তামুক মানুহ, মানি লাভ নাই। ধৰ্ম পালিব লাগিব, হয় নহয়? মই যেনিবা ঢেৰ কথা জানো, কিন্তু যদি মই পালন নকৰোঁ, অনভ্যাসে বিষম শাস্ত্ৰম, অভ্যাস নকৰা শাস্ত্ৰ জ্ঞানো বিষতুল্য হয়। যেতিয়ালৈকে শব্দখিনিত অনুভৱটো নাহে ন, সেই শব্দ অনুভৱবিহীন জ্ঞান বাজি গাই ৰখাৰ নিচিনা। শব্দ ব্ৰহ্ম নিষ্ণাটো ননিষ্ণাটো পচয়দি সমন্তস্য শ্ৰুতফলম হব্যধেনু ৰক্ষিত পৰম। যি শব্দত কোনো অনুভৱেই নাই। মই কৃষ্ণক ঈশ্বৰ বুলি মানিছোঁ, কিন্তু কৃষ্ণৰ সন্মুখত গৈ যদি বিশ্বাস কৰিব পৰা নাই যে কৃষ্ণ আছেই নাই, হয় নহয়? আৰে ডিচিজন আহিলে কিমান সাৱধান হৈ থাকিম, গতিকে জগতৰ ঈশ্বৰৰ সন্মুখত মই কিমান সতৰ্ক হৈ থাকিবলৈ, বুজি পাইছে নহয়? ইনডাইৰেক্টলি কিবা এটা কৈছোঁ আৰু, ডিচিজনৰ সন্মুখত কিমান সাৱধান হৈ থাকিম। এতিয়া সাক্ষাৎ জগতৰ ঈশ্বৰৰ সন্মুখত আহি ইফাল সিফাল ইটো সিটো কথা পাতি, জগতৰ ঈশ্বৰ উপস্থিত আছে, তেওঁৰ সন্মুখত মই এখন কি কিনদালি কৰি আছোঁ। তাৰমানে কি বুজালে? মই নাস্তিক, মই মুখেহে কৈছোঁ ঈশ্বৰ আছে, মানিব পৰা নাই, কিন্তু মানিব লাগিব। এতিয়া চাওক, সেই মানিবলৈ যাওঁতে যেতিয়া সংসাৰৰ বাস্তৱিকতাটো দেখা দিয়ে, তেতিয়া আপোনা আপুনি ত্যাগ হৈ যায়। হিৰণ্যকশিপুৰ বা ব্ৰহ্মাক উপাসনা কৰিবলৈ যাওঁতে কোনো নীতি নিয়ম পালন কৰা নাছিল, হয় নহয়? 1000 বছৰ এটা ভৰিৰ ওপৰতে কেনেকৈ থিয় হৈ থাকিব পাৰিলে? লক্ষ্যটো স্পষ্ট আছিল যে ব্ৰহ্মাৰ পৰা মোক বৰ লাগে। ভাগৱত মাৰ্গতো এইটো লক্ষ্য স্পষ্ট হ'ব লাগিব যে ঈশ্বৰ প্ৰাপ্তিৰ বাবে আহিছোঁ। ইমান ডাঙৰ লক্ষ্য, তেতিয়াহ'লে ইমান ডাঙৰ লক্ষ্যটোক পাবলৈ ত্যাগবিলাক আপোনা আপুনি হৈ যাব ন। কিন্তু সৰু সৰু কথাত লাগি থাকিলে ত্যাগ নহয়, হয়নে? বুজিছেনে? আমাৰতো আপোনাৰ প্ৰসাদেই, এই চাধা পেকেটটোৰ পৰাই আমি উঠিব পৰা নাই অসমীয়া আজিলৈকে। বাকীবিলাকলৈ মই নাযাওঁগৈ, কণ্ডিশ্যনটো দুৰ্যোধনৰ নিচিনা হৈ যায় কেতিয়াবা। প্ৰভু এইটো কেঞ্চাৰ মুখখন আঁকি থোৱা আছে, মই জানো, কিন্তু এৰিব নোৱাৰোঁ, বুজিছেনে? এইটো এৰিব নোৱাৰোঁ কেলৈ? কাৰণ মই জানো এইটো খালে মোৰ বেমাৰো হ'ব পাৰে, কেঞ্চাৰো হ'ব পাৰে। এইটো কি দুৰ্যোধনৰ স্থিতি? দুৰ্যোধনে ধৰ্ম কি জানিছিল ন, এৰিব নোৱাৰিলে। লক্ষ্যটো সৰু, মই ভগৱানক নালাগে ন, মোক ৰাজ্যহে লাগে, হয় নহয়? ঠিক তেনেদৰে সংসাৰখনক লাগু বুলি ক'লে সেইবিলাক ঠিকে আছে, কিন্তু ঈশ্বৰক লাগু বুলি ক'লে লক্ষ্যটো ডাঙৰ হ'ব লাগিব। আৰু ঈশ্বৰক নোপোৱালৈকে কোনেও শান্তি নাপায়। আৰু এই 4 বেদ 14 শাস্ত্ৰৰ জ্ঞাতা স্বয়ং ব্যাসদেৱে মনৰ শান্তি বিচাৰি পোৱা নাই। ইমানখিনি জানি বুজি আমি সংসাৰখনত সৰু কিবা এটা গোটাই লৈ পেলাই কেনেকৈ শান্তি পাম? নাপাওঁ ন। দুটা আছে,
ভৌতিক আধ্যাত্মিক। চাকৰিটো পোৱা দিনা খুব ভাল লাগে, এই চাকৰি পাইছে, 6 মাহ বছৰ গ'লেহে একেটা আনন্দ থাকেনে? থাকিব নাথাকে? বা বাদ দিয়ক, কেঁচুৱা এটা জন্ম হৈছে, জন্ম হোৱা দিনা আনন্দ 6 মাহ বছৰ, আমাৰ নিচিনা বয়সততো ভুলতো নাথাকেগৈ। নাই নাই, কথা ক'লে নুশুনা হ'ব নহয়, এনেকুৱা হৈ যায়। সকলো নহয় বাৰু। তাৰ বিপৰীতে নতুনকৈ গান এটা, নতুনকৈ চিনেমা এখন ওলালেও মানুহে বহি থাকে কেতিয়া আপোনাৰ নতুন আৰু ছেকেণ্ড ভাৰ্চনটো ওলাব। কাৰোবাৰ মুখত শুনিছেনে ভাগৱতৰ ছেকেণ্ড ভাৰ্চন কেতিয়া ওলাব? 1000 বছৰৰ পৰা একেভাগ ভাগৱতেই পঢ়ি আহিছে, নতুনকৈ ঘোষা এভাগ ওলোৱাহেঁতেন। কোনোবা নামতি মুখত শুনিছেনে একেখিনি ঘোষাকৈ কিমান গাম আৰু, নতুনকৈ কোনোবাই ঘোষা এভাগ ওলোৱাহেঁতেন। কৃষ্ণ পূৰ্ণ ন, সেইকাৰণে কৃষ্ণৰ গুণ লীলা নাম ধাম ৰূপ সকলো পূৰ্ণ। যিমানে ভাৱটো জড়িত হ'ব সিমানে গভীৰতা বাঢ়ি গৈ থাকিব। প্ৰয়োজন মাত্ৰ আমাৰ ভাৱটো দিয়া। বিনা ভাৱত, আৰে ভাৱেন লগতে জ্ঞানম ভাৱেন লভ্যতে দেৱ দৰ্শনম। বিনা ভাৱত একো প্ৰাপ্তি নহয়। এতিয়া ত্যাগৰ কথা ক'বলৈ যাওঁতে তেখেতে বৰ সুন্দৰ, বিষ্ণু বৈষ্ণৱৰ মাজত কোনো ভেদ নাই, নহয়নে? ভাগৱততো আমি ক'বলৈ ভগৱানৰ কথা আছে, কিন্তু ভগৱানৰ কথাতকৈ ভকতৰ কথা বেছি আছে, হয়নে? প্ৰথম স্কন্ধৰ পৰা আপুনি দ্বাদশলৈকে চাওকচোন। সেইকাৰণে লোকৰ কথা পাতিব লাগে। আমি যে আকৌ লোকৰ কথা পাতিব নাপায় বুলি, খুব পাতিব লাগে লোকৰ কথা। ন, মই চিৰিয়াছলি কৈছোঁ, ভাগৱততো লোকৰ কথা আছে, খালি লোক বুলি তাত ভকতসকলৰ কথা আছে, ভাল কথাখিনি আছে। আনৰ কথা নপতাকৈ কোন চলিব পাৰিব বাৰু? আপুনিয়ে কওকচোন, নহয়নে? উঠি যোৱাৰ পিছত ময়ে কথা পাতিব লাগিব, ভাল গ'লে বেয়া গ'লে, নহয়নে? চব পাতিব লাগে, খালি ভালখিনি। ভালখিনি পাতিলে পাপ আৰু পুণ্য সৃষ্টিও নহয়, নষ্টও নহয়, ৰূপান্তৰ হয়। শক্তি সৃষ্টিও নহয়, নষ্টও নহয়, ইজন সিজনৰ পৰা ৰূপান্তৰ হয় ন। পাপ পুণ্যও তেনেকুৱা। আনৰ ভালখিনি পাতিলে ভালৰ প্ৰভাৱটো আহে। সেইকাৰণে ভাগৱতত যিমান পাৰি আনৰ কথা আছে। ভক্ত পৰীক্ষিতৰ কথা আছে, শুকদেৱৰ কথা আছে, সুতমুনিৰ কথা আছে, দ্ৰৌপদীৰ কথা আছে, কুন্তীৰ কথা আছে, অম্বৰীষৰ কথা আছে, প্ৰহ্লাদৰ কথা আছে, নিগৰজাৰ কথা আছে। আঙুলি মত শেষ, আঙুলি পাপ শেষ হৈ থাকিবগৈ। ইমান বিভিন্নজনৰ কথা আছে, কিন্তু কিয় আছে? সেই সকলোৰে ভক্তিৰ কেনেদৰে আচৰণ কৰিছিল সেইখিনি আলোচনা কৰা হৈছে। তাক পাতোতে পাতোতে কি হয়? তাৰ প্ৰভাৱটো জীৱনলৈ আহে। বেমাৰ নোহোৱা মানুহজনেও যেতিয়া মোৰ বেমাৰ হৈছে মানুহে আকৌ এইটোও ভয় কৰে। কোনোবাই যদি সুধে বোলে ভালে আছেনে? ভালে আছোঁ বুলি কৈ দিলে কিজানি হিংসা বাঢ়িব, সেইকাৰণে ভালে থাকিলেও কি বুলি ক'ব? বুজিছেনে, ভাল নহয়, আমুক তামুক, এনেকৈও কয়। এইটো বেয়া মেণ্টেলিটি। প্ৰকৃতিলৈ যিটো মেছেজ পঠালোঁ ন, সেইটো মেছেজেই ৰিটাৰ্ণ হ'ব। মন বুলি ক'লে নিজৰ ভিতৰতো এটা আছে, এটা ব্ৰহ্মাণ্ডীয় মনো আছে। সুস্থ সবল মানুহজনৰ দিনটোত কৈছে মোৰ বেমাৰ হৈছে, দুদিন কৈ চাওকচোন, 3 নম্বৰ দিনা বেমাৰত পৰি যাব। যিটো কৈ আছোঁ ন, সৃষ্টিখনক সেইটোকে ৰিপ্লাই দিয়ে। সেইটোৱে অৱচেতন মনৰ শক্তি। সেইকাৰণে সদায় আৰু দুখতো পজিটিভকৈ ক'ব লাগে। ভাগৱতটো তাৰ আল্টিমেট লেভেলত আছে। পৰীক্ষিতে মৰিবলৈ অভিশাপ পালে, আমি হয়হেঁতেন কি বুলি ক'লোহেঁতেন? থকা যদিহে তেতিয়াই জীৱ গ'লহেঁতেন, 7 দিনলৈ নাথাকিলেহেঁতেন, হয়নে? পৰীক্ষিতে কি ক'লে? গৃহ অন্ধকূপত কৰিলোঁ মই পাপ, বোলে কৃষ্ণৰহে প্ৰসাদত পাৰিলোঁ ঋষি হ'ব। এয়া প্ৰসাদ এতিয়া মই ল'ম, নহয়নে? কৃষ্ণই যেতিয়া মৰিবলৈ প্ৰসাদ দিব, সেয়া প্ৰসাদ ল'ম নে নল'ম? নলওঁ ন। দৃষ্টিটো সেইকাৰণে কিয়? মৃত্যুটো চবেই মৰিব লাগিব, আৰু স্বয়ং ব্ৰহ্মাই শৰীৰ এৰিব লাগিব। মৃত্যুৰ আগজাননীয়ে জীৱনটোক ভয়লৈ ঠেলি নপঠায়। মৃত্যুৰ আগজাননীয়ে জীৱনটোক বহুত মিনিংফুল বনাই দিয়ে, বহুত মিনিংফুল। আৰু মই যেতিয়া গম পাম মোৰ এষাৰ কথা শেষ কথাও হ'ব পাৰে ন, ঈশ্বৰে নকৰিলেই হৈ যায়, কথা কওঁতেন যাতে নমৰো, হয়নে? মৰিবও পাৰোঁতো, গেৰেণ্টি নাই নহয়। গেৰেণ্টি কিন্তু লোৱাত মানুহ একদম পক্কা। মোবাইলটোত আকৌ এবছৰ 6 মাহ এমাহৰ কাৰণে ৰিচাৰ্জ ভৰাওঁ, কিন্তু গেৰেণ্টিটো মই এইটোও ল'ব নোৱাৰোঁ যে এমাহৰলৈকে মই জীয়াই থাকিম নে নাথাকিম। ৰিচাৰ্জটোতো ভৰাইছোঁ ন, ঘৰ দুৱাৰ চব গোটাই লৈছোঁ। এই জড় বস্তুকেইটাতে যেতিয়া ইমান বিশ্বাস, তেওঁৰ প্ৰতিও বিশ্বাসটো লাগে ন। বোলে ভগৱানক আমি দেখা নাই নহয়, দেখাটো নিজৰ পিতৃ মাতৃকো নাই। কোনে দেখিছে? জন্ম হোৱাৰ পিছত বুদ্ধিটো লৈ অহা নাই নহয়। মাতৃহে জানে কাৰো বীৰ্য পুত্ৰ, মাতৃয়ে পৰিচয় কৰাই দিয়ে ন। বোলে দেউতা বুলি মাতা, মা বুলি মাতা। প্ৰথমেতো সিটো চিনি নাপায় মা কি বস্তু, দেউতা কি বস্তু। অকণমান জনা শুনাৰ পাছতহে সম্পৰ্কবিলাক চিনি পায়। শাস্ত্ৰকো জননী বুলি কোৱা হৈছে। শাস্ত্ৰস্বৰূপ জননীয়ে কি দেখুৱাইছে? বাপেকৰো বাপেক কোন, হয়নে? বাপেকক চিনি পালেই নহ'ব নহয়, বাপেকৰ বাপেককো চিনি পাব লাগিব। সেই বাপেকক কোনে বনালে, নহয়নে? এই সৃষ্টিখনক কোনে বনালে? তেওঁক জনাৰ পথটো, তেওঁক মনাৰ পথটো, তেওঁক বিশ্লেষণ কৰাৰ পথটো হৈছে ভাগৱতৰ। এতিয়া চাওক যে ভগৱন্তক জনাৰ ক্ষেত্ৰত ত্যাগৰ কথা ক'বলৈ যাওঁতে তাত প্ৰসংগ হৈছে ৰামচৰিত মানস। এতিয়া ধুনীয়া কথা, কালি ৰাম নৱমী আছিল।
আমাৰ আকৌ কি হয় 31 ডিচেম্বৰ কেতিয়া আহে চবৰে মনত থাকে, হয় নহয়? ঈদ কেতিয়া আহিব, বৰদিন কেতিয়া আহিব, নিজৰ উৎসৱ পাৰ্বণবিলাক কেতিয়া পাৰ হৈ যায় আমাৰ মানুহে গমেই নাপায়। কাৰণ আমাৰ অসমীয়া কেলেণ্ডাৰকেইখন আমি কাক চাবলৈ থৈ দিছোঁ জানেনে? যিসকলে চোৱা চিতা কৰে যে, আমি ভাবোঁ কি তিথি বাৰ নক্ষত্ৰ এইবোৰ চোৱা চিতা কৰা মানুহে চাব, আমাৰ কি দৰকাৰ? নামতি পাঠেকিয়ে চাব ডাক দিবলৈ, হয় নহয়? অসমীয়াই সেইটোৱে ভাবি থাকে। অসমীয়া কেলেণ্ডাৰখন চাব নজনা হৈ থাকিলে। আগতে তিথি বাৰ নক্ষত্ৰ চব চিনি পায় নহয়। এতিয়া আমাৰ নিচিনা কোনোবা এজনক কওক গৈছোঁ তিথিটোৰ কথা, কি তিথি এইবোৰ দৰকাৰী, বামুণ গোসাঁই বস্তু বুলি কৈ থৈ দিব, হয়নে? নহয়। আৰে চাওক, খ্ৰীষ্ট ধৰ্মত যীশু খ্ৰীষ্টৰ জন্মক লৈও দুটা মত আছে, যদিও তেখেতৰ জন্ম বা আবিৰ্ভাৱ 2000 বছৰ আগতে হৈছিল। ইছলাম ধৰ্মত হজৰত পয়গম্বৰ মহম্মদৰ আগমনক লৈ শংকা আছে, দুটা মত আছে চিয়া সুন্নিৰ মাজত, স্পষ্টতা। ভগৱান ৰামৰ আবিৰ্ভাৱ কেতিয়া হৈছিল? আজিৰ পৰা 8000 বছৰ আগতে। 8000 বছৰ আগতে যিজনৰ আবিৰ্ভাৱ হৈছিল ন, তেওঁৰ একজেক্ট ডেটলৈকে এইটো সংস্কৃতিত কনজাৰ্ভ কৰা আছে। তেতিয়াহ'লে আপুনি কেনেকৈ ক'ব পাৰিব কেৱল এই ভাগৱতৰ পৰম্পৰা সিদিনা আৰম্ভ বুলি? আৰে ভাগৱত ধৰ্ম প্ৰথম কোনে গ্ৰহণ কৰিছিল জানেনে? এইবিলাক কথা আমাৰ হিষ্ট্ৰীত নপঢ়ালে, বৰ বেয়া কাম কৰিলে। আমি ভাবোঁ কি ভাগৱত ধৰ্ম ইতিহাসত আটাইতকৈ যিটো পুৰণা প্ৰমাণ পোৱা যায়, প্ৰথম ভাগৱত ধৰ্ম গ্ৰহণ কৰা ব্যক্তিজন আধুনিক ইতিহাসত, তেখেত কোনোবা হিন্দু মানুহ আছিল বুলি ভাবে নি? নহয়। আজিৰ পৰা প্ৰায় খ্ৰীষ্টপূৰ্ব, যীশু খ্ৰীষ্ট জন্ম হোৱাৰ বহু বছৰ আগতে, খ্ৰীষ্টপূৰ্ব 113ত শুংগ বংশৰ ৰজা বাগভট্টৰ দিনত গ্ৰীচৰ ৰজা এণ্টিয়ালকিডছৰ এম্বেচেডৰ, মানে আমি যে অন্য দেশলৈ ৰাষ্ট্ৰদূত পঠাই, হেলিঅ'ডৰাছ নামৰ এজন ব্যক্তি ভাৰতলৈ আহিছিল। তেওঁ বৰ্তমান অন্ধ্ৰপ্ৰদেশ কি মধ্যপ্ৰদেশ মই পাহৰি গৈছোঁ, অন্ধ্ৰপ্ৰদেশ কি মধ্যপ্ৰদেশৰ বেশনগৰ বুলি এখন ঠাই আছে, তাত প্ৰথম ভাগৱত ধৰ্ম গ্ৰহণ কৰিছিল। তাত এটা গৰুৰ স্তম্ভ আজিও স্থাপন কৰা আছে, তেখেতেই স্থাপন কৰি যোৱা। আৰু যে আমি যে কওঁ ভাগৱত মানে গ্ৰন্থভাগ, মহাভাগৱত বুলি ভকতক কয় ন, তেওঁৰ নামৰ আগত সেই প্ৰথম মহাভাগৱত উপাধিটো ব্যৱহাৰ কৰিছিল ভগৱান বিষ্ণুত শৰণাপন্ন হ'ল। গতিকে ভাগৱত ধৰ্ম হৈ মানুহে কয় নহয় 1200 শতিকাত আৰম্ভ হৈছিল ভক্তি আন্দোলন। 1200 শতিকাত যদি ভক্তি আন্দোলন আৰম্ভ হৈছিল, তেতিয়াহ'লে আজিৰ পৰা 1000 বছৰ আগতে বাহিৰৰ মানুহজন আহি ক'ৰ পৰা ভাগৱত গ্ৰহণ কৰিলে? ভাগৱত সিদিনাৰ বস্তু নহয়, 1000 বছৰ আগৰ বস্তু, নহয়নে? বোলে কিয় জানিব লাগে? কোনোবাই এতিয়া ৰাম নৱমী পাতে নাপাতে সেইটো নিজৰ কথা, জানিব এইকাৰণ লাগে কাৰণ নিজৰ সমাজ সংস্কৃতি দিশখিনিৰ প্ৰতি যাতে শ্ৰদ্ধাটো সদা থাকে, হয় নহয়? যে আমাৰ ইমান হিষ্ট্ৰী আছে। যেতিয়া আপোনাৰ ভগৱান ৰাম মন্দিৰৰ ঘটনাটো ঘটি থাকোঁতে মানে সমস্যা হৈছিল, বোলে কোৰ্টেতো আপোনাৰ লিখিত প্ৰুফ মানি লয় ন, যে প্ৰুফ দেখুৱাব লাগিব। এতিয়া ৰামৰ যে সেই স্থানত জন্ম হৈছিল কেনেকৈ জানিব? বাল্মীকি ৰামায়ণত ৰামৰ জন্ম সময়ত যিটো স্থিতি, গ্ৰহৰ স্থিতি, বোলে সূৰ্য মেঘ ৰাশিত আছিল, সূৰ্য মেঘ ৰাশিত, মংগল মকৰ ৰাশিত। এই স্থিতিটো যেতিয়া কম্পিউটাৰত টাইপ কৰি চোৱা হ'ল, তেতিয়া একজেক্ট ডেটলৈকে ওলাই আহিছিল যে আজিৰ পৰা 8000 বছৰ আগতে এনেকুৱা এটা স্থিতি মহাকাশত উৎপন্ন হৈছিল। তেতিয়াহ'লে ভাবি চাওক, ঋষিমুনি বুলি ভাবি থাকিলে মানুহে দাড়ি দীঘল চুলি দীঘল কাম বন নাই আৰু হোম টপ যজ্ঞ কৰি জীৱনটো পাৰ কৰিলে এনেকুৱা বুলি ভাবি থাকে। 8000 বছৰ আগতে ইমান সঠিক কেলকুলেশ্যন কেনেকৈ কৰিব পাৰিছিল? তেতিয়া দিনততো একো ইনষ্ট্ৰুমেণ্ট নাছিল। আমাৰ কেলকুলেটৰ হৈও কেলকুলেশ্যন মানুহে পাহৰি যায়, হয় নহয়? গণিত যদি অকণমান চৰ্চা আছে, আগৰ মানুহৰ কথাটো বেলেগ। ক্লাছ 3-5তে পঢ়ি থকা কবিতা এটা আমাৰ ককা আইতাহঁতৰ মনত থাকে, কিন্তু আমাৰ নিচিনাটো কওক দেচোন ক্লাছ 5ত কি পঢ়িছিলে মনত নাথাকে, কাৰণ আগৰ সকলো শিক্ষাৰ এটা ভিত্তি আছিল। এতিয়া কি হ'ল, কবিতাও ছন্দ নিমিলে, ক'ৰ পৰা মনত থাকিব? চব এটা ছিকুৱেঞ্চত বন্ধা হৈছিল, যাতে কওঁতে সেইখিনি সদা মনত থাকি যায়। সেইবুলি নাভাবিব যে এতিয়া শিক্ষা ব্যৱস্থা মই কিবা নিন্দা কৰিবলৈ গৈছোঁ। নিজৰ সমাজ সংস্কৃতিৰ বিষয়খিনিৰ ৰিলেভেঞ্চটো বুজাবলৈ এই কম্পেৰিজনটো দিয়া হৈছে। আজি দশমী, এইটো দশমীতে কি হৈছিল? দশম দিন মানে কিনো? আৰে চন্দ্ৰই পৃথিৱীৰ চাৰিওকাষে ঘূৰি ঘূৰি প্ৰথমটো পক্ষত যেতিয়া 10 নম্বৰ দিনৰ কাষ চাপি সেইকাৰণে দশমী বুলি কয়, একাদশত একাদশী বুলি কয়। প্ৰতিটো দিনৰ ইমান চাইণ্টিফিক ব্যাখ্যা আছে ন। আৰু সেই মূল সংস্কৃত ৰামায়ণকে থলুৱা অৱধি ভাষালৈ মানে অনুবাদ কৰিছিল ভক্ত তুলসী দাসে। বোলে কলিযুগত একমাত্ৰ তেওঁ ভক্ত হনুমন্তৰ প্ৰত্যক্ষ দৰ্শন পাইছিল। কিন্তু মই ইমান দীঘল কিয় টানিছোঁ জানেনে ৰবৰডাল? টনাৰ কাৰণটো আছে। টনাৰ কাৰণটো হৈছে কি, ভক্ত তুলসী দাস আগৰে পৰা ইমান ডাঙৰ ভক্ত নাছিল। ত্যাগৰ মহিমাত তেওঁত বুজাব পৰা যায়। বিয়া পতা মানুহ আছিল, তেওঁৰ পত্নীৰ নাম আছিল ৰত্নাৱলী। ইমান মানে পত্নীৰ প্ৰতি তেওঁ আৱেগ ন,
এই ইষ্ট মিত্ৰ কুটুম্ব ভাই ভগ্নী এইবিলাক কাৰো কথা নুশুনে একদম প্ৰপন্ন বুলি যে কয় আমি যে আবেদন লিখোঁতে লিখোঁ একান্ত ছাৰৰ বোলে একান্ত বাধ্য ছাত্ৰ তুলসী দাস পূৰ্বতে প্ৰথম পৰ্যায়ত স্বামীৰ একান্ত বাধ্য পতি আছিল কি পত্নীৰ একান্ত বাধ্য স্বামী ইমান একান্ত বাধ্য ন অকণমান যদি আইগৰাকীয়ে সাঁচি এটাও মাৰিবলৈ হয় তেতিয়াহ'লে তুলসী দাসৰ ধাতু ওলাই আহি মুখ পাইছিল কিজানি বেমাৰত পৰিব মানে ইমান প্ৰেম আৰু হয়নে সেইটোও লাগে সেইটো কি হয় জানেনে যেতিয়া বেছি সংসাৰী মানুহজনে বেছি ভক্তি কৰিব পাৰে কেনেকৈ খালি ডিৰেকশ্যনটো যদি সলাই দিয়া যায় কাৰণ তেওঁ জীৱনৰ অন্য উদ্দেশ্য নাই তেওঁ নিজৰ পত্নীকে সৰ্বস্ব বুলি ভাবি আছে হয়নে এদিন কি হ'ল পত্নী মাকৰ ঘৰলৈ গ'ল এতিয়া তুলসী দাসে মন নাছিলে মাকৰ ঘৰলৈ যাবলৈ তেওঁ ঘৰত অকলে থাকিব লাগিব কি হ'ল তেনেকুৱাতে আগৰ দিনত আৰু কেঁচা ঘৰ আজিৰ পৰা 1000 বছৰ আগত শ বছৰ আগতে হয়নে তেতিয়া কি হ'ল নদীৰ মানে পানী বাহিলত বানপানী হ'ল তেতিয়া পত্নীৰ ঘৰলৈ তেতিয়া দিনততো গাড়ী মটৰ ব্যৱস্থা নাছিল ন নাও উটি গ'লত মানে মৰাহ এটা উঠি আহিছিল আন্ধাৰে মুধাৰে মানে সেই তুলসী দাসে ভাবিলে মৰাহটোকে মানে পানীত উটি অহা কাঠ বুলি ভাবি সেইটোকে গবা মাৰি ধৰিলে নৈ ধাৰৰ লগত উটি গৈ শহুৱেকৰ ঘৰ ওলালেগৈ পাৰৰ পৰা উঠি পত্নী শুবলৈ লৈছে আৰু তেনেকৈ দৰ্জাটো বন্ধ কৰি দিলে পুৰা ঢেৰেকণি মাৰি আছে কোনেও কাৰো মাত ক'তো নুশুনে কি কৰিব এতিয়া যেনে তেনে খিৰিকীখন খুলি পেলাই খিৰিকীখনত লবি মাতিলেগৈ তেতিয়া পত্নী শুৱাৰ পৰা যেতিয়া নিজৰ স্বামী সেইটোৰ ওপৰত দেখিলে পত্নী ধাতু যাওঁ বুলিব আপুনি এইটো অৱস্থাত কেনেকৈ ওলালেহি বুলিব আজি ইমান দিনে তুমি ঘৰলৈ উভতি যোৱা নাই মই কেনেকৈ থাকোঁ উটি ভাই যেনে তেনে গছৰ কাঠডালতে ধৰি মই ইয়াৰ পাইছোঁ দৰ্জাখন খোলা মই সোমাওঁ তেতিয়া পত্নীয়ে এটা কথা কৈছিলে এটা কথাতেই সেই তুলসী দাস পৰিৱৰ্তন হৈ গ'ল কি কৈছিলে জানেনে কথাটো একেবাৰে সহজ খালি সেইটো কথা আমাৰ নিবিন্ধে আমাৰ মানে ছালখন গড়ৰ গুলি মাৰিলেও নোসোমায় কিন্তু তুলসী দাসৰ সোমাই গৈছিল মোৰ নাই সোমোৱা হ'লে মই ইয়াত নাথাকোঁ এতিয়ালৈকে কি ক'লে যে আপুনি মোৰ কাৰণে মৰাশটোত ধৰি চুচৰি বাগৰি আহি খিৰিকীত ওলমিছেহি আৰু ইমানকণ ভাল যদি আপুনি ঈশ্বৰক পালেহেঁতেন তেতিয়া আজিলৈকে আপুনি ঈশ্বৰকেই পাই গ'লহেঁতেন এই শৰীৰটোৰ কাৰণে আপুনি ইমান প্ৰীতি কৰিছে কাইলৈ মই যেতিয়া বৃদ্ধ হৈ যাম কাইলৈ আপুনিও যেতিয়া বৃদ্ধ হ'ব তেতিয়া আপোনাক পানী গিলাচ দিবলৈ মই যাবলৈ মোক পানী গিলাচ দিবলৈ আপুনি নাথাকিব ইমানকণ ভাল যদি ঈশ্বৰক পালেহেঁতেন আজিলৈকে ঈশ্বৰকেই পাই গ'লহেঁতেন আৰু ঈশ্বৰেতো সামান্য এচলু জল তুলসী পাত এটাত বিকি হৈ যায় হয় নহয় মানুহ আকৌ বিকি হ'বলৈ যাওঁতে বোলে মাটি বাৰী আছেনে নাই ককাই ভাই কেনেকুৱা চৰকাৰী চাকৰি আছেনে নাই হয় নহয় তাৰপিছতহে শুৱনি মিলে তাৰপাছত লাগিলে নিমিলেগেই থাকক হয়নে এইখিনি মিলিব লাগিব মানুহৰ অংক সেইটো এই ঈশ্বৰেতো তাকো বিচৰা নাই তেতিয়া তুলসী দাসৰ ইমান বেয়া লাগিলে ন খুবকৈ ইমান কান্দিছে তাৰপৰা বিষয়বোৰ সকলো ত্যাগ কৰি দিলে ত্যাগ কৰা মানে এইটোও দেখুওৱা নাই আকৌ বোলে ঘৰ বাৰী এৰি গুচি গ'ল নহয় ত্যাগ মানে ঘৰ বাৰী এৰি যোৱাটোৱে ত্যাগ নহয় পানী গিলে বটলটো ইয়াত কিয় থৈছে পিয়াহ লাগিলে মোৰ আগতে বৰ সুযোগ পাওঁ চবতে পানী বটল এটা পানী ঘটি এটা থৈ দিয়ে নহয় মই লগতে মিলাই পেলাই কৈ থৈ দিওঁ আৰু পানী গিলে বটলটো কিয় থৈছে এই পিয়াহ লাগিব পাৰে কথা কৈ থাকোঁতে পিয়াহ লাগিলে পানী অকণমান খাই ল'ব মই কথা কৈ থাকোঁতে পানী বটলটোৰ কথা ভাবি নাথাকোঁ নহয় পানী বটলটো থৈ দিছে পানী বটলত পানী আছে থাকিব নি আপুনিওতো নাথাকে জীৱনত ভোগ কৰিবলৈ বস্তুবিলাক দিছে আৰু ভোগ কৰিলে প্ৰয়োগ কৰিলে তাৰপিছত বাদ দিলে তেতিয়াহ'লে বোলে মানুহ স্বাৰ্থপৰ হ'ব স্বাৰ্থপৰ কেতিয়া হয় যেতিয়া আপোনাৰ উপকাৰটোৰ মূল্য মই বুজি নাপাওঁ নহয়নে উপকাৰটোৰ মূল্য বুজিব লাগে কিন্তু সেই উপকাৰটোৰ কথা ভাবে গোটেই দিনটো বহি থাকিবলৈ পোৱা নাই নহয় হয় নহয় নদ্যাং পৰে পাৰে নৌকায়াং কিং প্ৰয়োজনত য'ত যিটো বস্তু প্ৰয়োগ কৰিব লাগে প্ৰয়োগ কৰিলে তাৰপৰা মনৰ পৰা এৰি দিলে হৈ গ'ল কাম আমাৰ আকৌ কি হয় মই গোটেই দিনটো ভাবি থাকিম পানী বটলটোৰ কথা মই ইয়াত পানী বটলটো কৈছোঁ যেনিবা আপুনিও নিজৰ বুজা মতে বস্তুকেইটা বহুৱাই ল'ব দেই গোটেই দিনটো গোটেই জীৱনটো ভাবি থাকোঁ হয়নে ভাবিব লাগে চিন্তা কৰিব লাগে কিন্তু চিতায়াছ বিন্দু মাত্ৰৰ বিশিষ্টতে চিতা দহতি জীৱনম চিতা দহতি নিৰ্জীৱ চিন্তা দহতি জীৱনম চিতা আৰু চিন্তাৰ মাজত বিন্দু মাত্ৰ পাৰ্থক্য চিতাই জীৱনটোক জ্বলায় সজীৱটোক নহয়নে আৰু চিন্তাই গোটেই জীৱনটোক জ্বলায় সেই চিন্তাৰ দিশটো অকণ ঈশ্বৰমুখীও কৰিব লাগে তেতিয়া চিন্তাই ভাবি নলভ্যতে দেৱ দৰ্শনম
যে দেৱৰো দৰ্শন কৰাব পাৰে যদি সেই উত্তম ভাৱটো মনলৈ গুচি আহে নহয়নে তাক কৰিবলৈ যাওঁতে তেওঁ তাত কৈ আছিলে বৰ ধুনীয়া এই দৰৱ কেইটামানৰ নাম কৈছিলে আমাৰ যেনেকৈ এলোপেথি দৰৱ আছে হোমিঅ'পেথি নহয়নে আয়ুৰ্বেদিক জীৱনটোও তেনেকুৱা মানুহবিলাকো সেই তিনিওটা পৰ্যায়তে থাকে কিছুমান এলোপেথি নিচিনা হয় নহয় কিছুমান হোমিঅ'পেথি নিচিনা কিছুমান আয়ুৰ্বেদিক ভগৱানৰ প্ৰতি ভাৱটো আকৌ এনেকুৱা এলোপেথিত কি হয় ইনজেকশ্যনটো দিয়াৰ লগে লগে বিষটো ভাল হৈ যাব নহয়নে কিন্তু ইনজেকশ্যনৰ ড'জটো কমাৰ লগে লগে আকৌ বিষটো ধৰিবলৈ আৰম্ভ কৰিব হয় নহয় সংসাৰত কিছুমান ভূবোৰ তেনেকুৱা লওঁতে মানে কিহে পায় আৰু তাৰপিছত আকৌ বিষেটো ধৰে নহয়নে আৰু কিছুমান হোমিঅ'পেথিৰ নিচিনা হোমিঅ'পেথিয়ে মানে খালেই কাম নকৰে সময় লাগে ভক্তি অকণমান হোমিঅ'পেথিৰ নিচিনা চাকি গছ দিলেও বুলিয়ে মোৰ কামটো হৈ নাযায় সময় লাগিব হয়নে সেইকণ ধৈৰ্য লাগিব আৰু আয়ুৰ্বেদিক কি হয় আয়ুৰ্বেদিক দৰৱটো খালে কাম কৰে নকৰে নাজানো কিন্তু ছাইড ইফেক্টটো নিদিয়ে ছাইড ইফেক্টটো এলোপেথিটো আছে হয় নহয় আৰু আপোনাৰ হোমিঅ'পেথিও ছাইড ইফেক্ট আছে কিন্তু আয়ুৰ্বেদিক ঔষধৰ ছাইড ইফেক্ট নাই খালে বেমাৰ ভাল হয় নহয় পিছ কথা কিন্তু তোৰ শৰীৰত বেয়া প্ৰভাৱ নেপেলায় হয়নে সৎসংগ তেনেকুৱা সৎসংগলৈ আহিছোঁ কাম দিয়ে নিদিয়ে আহিলোঁ গ'লোঁ ভাল লাগিলে প্ৰসাদ খালোঁ শুই থাকিলোঁ পুণ্য তেতিয়া অনুভৱ হ'ব মইতোতো আৰামত বহি আছোঁ আপুনি এইখনৰ পৰা এতিয়া 2-3 ঘণ্টা বহি পেলাই এমুঠি খায় আজি বাৰু এতিয়া সোনকালে এমুঠি নাখায় ৰাতিলৈ ভাওনাও আছে নহয় ভাওনা চাই গৈ পেলাই যদি বিচনাখন পৰিবগৈ তেতিয়া ভাগৱত পুণ্য ভক্তি চব শুই থাকিব নে নাথাকে আৰে মোৰে শুবগৈ পাপ আৰু পুণ্য এইবিলাক মন ভাল লাগিবলৈ কোৱা কথা পুণ্যটো লৈ গৈ ঘৰত কি কৰিবগৈ বোলে সজাবলৈকে কামত আহিলে পুণ্য আমুকল মলম চকুচত বোলে সজাই থৈছিল তেনেকৈ নহয় পাপ আৰু পুণ্য সেইখিনিতো নিজৰ কৰ্মফলত আহে ন